Welcome back to this channel. Today we shall learn the second part of the lesson, the Mahatma as a schoolmaster. But I had always given the first place to the culture of the heart, or the building of character. কিন্তু মই সদায় চৰিত্ৰ নিৰ্মাণ কৰা বা অন্তৰ্শুদ্ধতা কৰাৰ ক্ষেত্ৰত প্ৰথম গুৰুত্ব প্ৰদান কৰিছিলোঁ। And I felt confident that moral trainings could be given to all alike. আৰু মই বিশ্বাসী আছিলোঁ যে নৈতিক শিক্ষা সকলোকে একেলগে প্ৰদান কৰিব পৰা যায়, no matter how different their ages and their upbringings. তেওঁলোকৰ বয়সৰ পাৰ্থক্য বা তেওঁলোকৰ পৰিৱেশৰ পাৰ্থক্য যেনেকুৱাই নহওক কিয় তেওঁলোকক নৈতিক শিক্ষা একেলগে প্ৰদান কৰিব পৰা যায়। I decided to live amongst them all the 24 hours of the day as their father. তেওঁলোকৰ লগত মই দিনৰ 24 ঘণ্টাই পিতৃৰ নিচিনাকৈ থকাৰ সিদ্ধান্ত লৈছিলোঁ। I regarded character building as the proper foundation for their education. মই গণ্য কৰিছিলোঁ যে চৰিত্ৰ নিৰ্মাণ কৰাটো তেওঁলোকৰ শিক্ষাৰ সঠিক ভেটি হ'ব। If the foundation was firmly laid, আৰু সেই ভেটিটো যদি সুন্দৰকৈ গঢ় দিয়া হয়, I was sure that children could learn all the other things themselves or with the assistance of friends. মই নিশ্চিত আছিলোঁ যে ল'ৰা ছোৱালীবিলাকে বাকী সকলোবোৰ কথা নিজে নিজেই শিকি ল'ব বা তেওঁলোকৰ বন্ধুবৰ্গৰ সহায়ত শিকিব। But I fully appreciated the necessity of a literary training in addition. কিন্তু মই তাৰ লগে লগে চৰিত্ৰ নিৰ্মাণ কৰাৰ লগে লগে ল'ৰা ছোৱালীবিলাকক পুথিগত শিক্ষাৰ প্ৰশিক্ষণ দিয়াটোৰ ব্যৱস্থা কৰাটোৰ প্ৰয়োজনীয়তাৰ কথা ভাবিছিলোঁ। I started some classes with the help of Mr. Kellenbach and Pragji Desai. সেইকাৰণে মহাশয় কেলেনবেচ আৰু প্ৰাগজি দেশাইৰ সৈতে মই কিছু কালাংশ বা কিছুমান পাঠদান কৰাৰ আৰম্ভ কৰিছিলোঁ। Nor did I underrate the building up of the body. মই শৰীৰ বা স্বাস্থ্য নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান নকৰাকৈ থকা নাছিলোঁ। This they got in the course of their daily routine. এয়া তেওঁলোকৰ দৈনন্দিন কাৰ্যসূচীৰ ভিতৰতে পাই গৈছিল। For there were no servants on the farm and all the works from cooking down to scavenging was done by the inmates. কিয়নো আশ্ৰমৰ ভিতৰত কোনো ধৰণৰ কৰ্মচাৰী নাছিল আৰু সকলোবিলাক কাম ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি চাফ চিকুণ কৰালৈকে তাত থকা ল'ৰা ছোৱালীবিলাকে কৰিবলগীয়া হৈছিল। There were many fruit trees to be looked after and enough gardening to be done as well. তাত যথেষ্ট সংখ্যক ফল মূলৰ গছ আছিল আৰু বাগিচাতো যথেষ্টখিনি কাম কৰিবলগীয়া হৈছিল। বাগিচাৰ কাম কাজো যথেষ্টখিনি কৰিব লগা হৈছিল। Mr. Kellenbach was fond of gardening and had gained some experience of this work in one of the governmental model gardens. মহাশয় কেলেনবেচৰ বাগিচাত কাম কাজ কৰাৰ প্ৰতি বিশেষ আগ্ৰহ আছিল আৰু তেওঁ চৰকাৰী এখন বাগিচাত কাম কৰাৰ কিছু অভিজ্ঞতাও আছিল। It was obligatory on all, young and old, who were not engaged in the kitchen to give some time to gardening. ডেকা বুঢ়া সকলোৰে বাবে বাধ্যতামূলক আছিল যে যোনে ৰান্ধনী ঘৰত কাম কাজ নকৰে তেওঁ বাগিচাৰ কামত কিছু সময় দিব লাগিব।
The children had the lion's share of this work, which included digging pits, filling timber, and lifting loads. ল'ৰা ছোৱালীবিলাকৰ বৃহৎ সংখ্যকে এই কাৰ্যত অংশ লৈছিল। তাৰ ভিতৰত থকা কামবিলাক আছিল ধৰা পিচটো খান্দা, মানে মাটি খান্দা, পাত্ৰত জাবৰ জোঁথৰ ভৰোৱা আৰু সেইবোৰ নি পেলাই দিয়া। This gave them ample exercise. ইয়ে তেওঁলোকক কি কৰিছিল? ব্যায়ামৰ অভ্যাস কৰাইছিল। They took delight in the work, and so they did not generally need any other exercise or games. তেওঁলোকে আনন্দ মনেৰে এই কাম কৰিছিল আৰু সেই কাৰণে তেওঁলোকক অন্য ধৰণৰ ব্যায়াম বা খেলা ধূলাৰ বিশেষ প্ৰয়োজন হোৱা নাছিল। Of course, some of them and sometimes all of them malingered and striked. নিশ্চয়কৈ তাৰে কিছুমানে আৰু মাজে সময়ে সকলোৱে কি কৰিছিল? সেই কামক অৱহেলা কৰিব বিচাৰিছিল। মেলিংগাৰ্ড এণ্ড ষ্ট্ৰাইক, কামত অৱহেলা কৰা বা গা এৰা দিয়া, এই দুটা কাম কৰিব। Sometimes I connived at their pranks, but often I was strict with them. মাজে মাজে মই কি কৰিছিলোঁ? তেওঁলোকৰ সেই অৱহেলাক বা কুট কৌশলক আওকাণ কৰি চলিছিলোঁ, কিন্তু প্ৰায়ে মই তেওঁলোকৰ লগত কঠোৰ হৈ পৰিছিলোঁ। I dare say they did not like the strictness, but I do not recollect their having resisted it. মই সাহসেৰে ক'ব পাৰোঁ যে তেওঁলোকে মোৰ এই কঠোৰতাটো ভাল পোৱা নাছিল, কিন্তু কোনোদিনাই তেওঁলোকে মোক বিৰোধিতা কৰা মই প্ৰত্যক্ষ কৰা নাছিলোঁ। So whenever I was strict, I would by argument convince them that it was not right to play with one's work. গতিকে যেতিয়াই মই তেওঁলোকৰ প্ৰতি কঠোৰ হওঁ, তেওঁলোকক বিশ্বাস জন্মাওঁ যে আনৰ কামৰ সৈতে খেলা কৰাটো সঠিক বা শুদ্ধ নহয়। The conviction would, however, be short-lived, and the next moment they would again leave their work and go to play. তেওঁলোকৰ সেই বিশ্বাসটো তেওঁলোকক মই কম সময়ৰ কাৰণেহে এই কথাটো কৈ পতিয়ন নিয়াব পাৰিছিলোঁ আৰু পিছ মুহূৰ্ততে তেওঁলোকে পুনৰ কাম বন এৰি খেলিবলৈ গুচি গৈছিল। All the same, we got along, and at any rate they built up fine physics. তাৰ লগে লগে আমি সকলোবিলাক আগবাঢ়ি গৈছিলোঁ আৰু তেওঁলোকেও কি কৰিছিল? এটা সুন্দৰ স্বাস্থ্যৰ গঢ় দিবলৈ সক্ষম হৈছিল। There were scarcely any illness on the farm, though it must be said that good air and water and regular hours of food were not a little responsible for this. আশ্ৰমৰ ভিতৰত মানে কাৎচিতহে বেমাৰী লোক দেখিবলৈ পোৱা গৈছিল, যদিও কোৱা হয় যে বায়ু, পানী আৰু নিয়মিতভাৱে খাদ্য গ্ৰহণ কৰা তাৰ বাবে কোনো দায়বদ্ধ নহয়। মানে আমি জানো যে বায়ু, পানী আৰু যদি আমি সঠিক পৰিমাণে খাদ্য খাওঁ তেতিয়া আমাৰ সহজে বেমাৰ নহয়, কিন্তু তাত সেইটো কৰাৰ পাছতো যদি কেতিয়াবা কাৰোবাৰ বেমাৰ হয়, এইটো মানে তাৰ কাৰণে এই তিনিটা বস্তু বায়ু, পানী আৰু নিয়মিতভাৱে খোৱা খাদ্য তাৰ বাবে ৰেছপনচিবল নহয়। A word about vocational training. বৃত্তিমূলক শিক্ষাৰ বিষয়ে কিছু কথা। It was my intention to teach every one of the youngsters some useful manual vocations. মোৰ উদ্দেশ্য আছিল, মোৰ লক্ষ্য আছিল যে প্ৰতিজন যুৱকক কিছুমান প্ৰয়োজনীয় বৃত্তিমূলক শিক্ষা প্ৰদান কৰা। For this purpose, Mr. Kellenbach went to a Trappist monastery and returned having learned shoe making. আৰু সেই কাৰণে মহাশয় কেলেনবেটছে কলৈ গৈছিল? ট্ৰাপিষ্টৰ এখন মঠলৈ গৈছিল আৰু তাৰ পৰা জোতা বনোৱাৰ কামটো শিকি আহিছিল। I learned it from him and taught the art such as were ready to take it up. মই এইটো তেওঁৰ পৰা শিকি লৈছিলোঁ
আৰু এই কলাটো যিসকলে ল'বলৈ ইচ্ছুক হৈছিল তেওঁলোকক মই প্ৰদান কৰিছিলোঁ Mr. Kellenbach had some experience of carpentry and there was another inmate who knows it মহাশয় কেলেনবেটছে মিস্ত্ৰীৰ কাম কৰাৰ কিছু অভিজ্ঞতা আছিল আৰু আমাৰ লগত অন্য এজন সহযোগী আছিল যিয়ে এই কামটো জানিছিল so we had a small class in carpentry সেই কাৰণে আমাৰ মিস্ত্ৰী কাম কাজ শিকাবৰ কাৰণে এটা সৰু কালাংশ ৰখা হৈছিল Cooking almost all the youngsters know সকলোবিলাক যুৱকেই ৰন্ধা বঢ়াৰ কাম কৰিব জানিছিল Literary training however was more difficult matter মানে পুথিগত শিক্ষা প্ৰদান কৰাটো যদিও যথেষ্ট কঠোৰ আছিল I had neither the resources nor the literary equipments necessary তাৰ বাবে প্ৰয়োজনীয় সঁজুলি নাইবা শিক্ষা প্ৰদান কৰিব পৰা ব্যক্তিও মোৰ হাতত নাছিল and I had not the time I would have wished to devote to the subject আৰু এই বিষয়টোত মই নিজকে বিচাৰিলেও দিব পৰাকৈ যথেষ্ট সময় মোৰ হাতত নাছিল The physical work that I was doing used to leave me truly exhausted at the end of the day physical work মানে ব্যায়াম physical work বিলাক মই যিবোৰ শাৰীৰিক শ্ৰম কৰিছিলোঁ সেইবোৰ এৰি মই একেবাৰে দিনৰ শেষৰ ভাগলৈ ৰখাই থবলগীয়া হৈছিল And I used to have the classes just when I was most in need of some rest আৰু মই তেতিয়া কালাম পাঠদান কৰিবলৈ আৰম্ভ কৰিছিলোঁ যেতিয়া মোক সম্পূৰ্ণৰূপে আৰামৰ প্ৰয়োজন হৈছিল Instead therefore of my being fresh from the class I could with the greatest difficulty to keep myself awake যদিও মই নিজকে পাঠদান কৰিবৰ বাবে আগ্ৰহী কৰি তুলিছিলোঁ মোৰ কাৰণে অতি কঠোৰ মানে অতি মোৰ বাবে সেই সময়কণত সাৰ পাই থকাটো অতি জটিল হৈ পৰিছিল মানে মোৰ টোপনি আহিছিল The morning had to be devoted to rest ৰাতিপুৱাৰ সময়খিনি জিৰণি ল'বৰ বাবে থব লগা হৈছিল Instead therefore of my being fresh for class I could with the greatest difficulty এটো দুবাৰ হ'ল The morning দুবাৰ হ'ল so কিতাপখনতে আছে চাই ল'বা মিলাই ল'বা এটা আমি কোনৰ পৰা কম The morning had to be devoted to work on the farm and domestic duties এইটো শুদ্ধ হ'ব ৰাতিপুৱাৰ সময়ছোৱা আশ্ৰমত কাম কৰা আৰু নৈতিক কামখিনিৰ বাবে বচাব লগা হৈছিল so the school hours had to be kept after the midday meal সেই কাৰণে বিদ্যালয়ৰ পাঠদানৰ সময়ছোৱা মধ্যাহ্ন ভোজনৰ পাছত কৰিবলগীয়া হৈছিল there was no other time suitable for school আৰু পাঠদানৰ বাবে তাতকৈ আৰু সুন্দৰ সময় একোৱেই নাছিল We gave 3 periods at the most of to literary training আমি মানে পাঠ্যপুথিৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত আমি 3টা কালাংশ কৰিছিলোঁ Hindu, Tamil, Gujarati and Urdu were all taught and tuition was given through the vernacular of the boys হৈছিল এই সময়ছোৱাত লিটাৰেৰী ট্ৰেইনিংটো আমি 3টা কালাংশৰ দিছিলোঁ তাৰে হিন্দী তামিল গুজৰাটী উৰ্দু সকলোবিলাক শিকোৱা হৈছিল আৰু ল'ৰা ছোৱালীবিলাকৰ নিজৰ দেশীয় মানে স্থানীয় মানে যিবিলাক প্ৰশিক্ষণ শিক্ষা প্ৰদান কৰা হৈছিল টিউচন প্ৰদান কৰা হৈছিল ইংলিছ was taught as well তাৰ লগে লগে ইংৰাজীও শিকোৱা হৈছিল It was also necessary to acquaint the Gujarati Hindu children with a little Sanskrit গুজৰাটী হিন্দু ল'ৰা ছোৱালী বিলাকক সংস্কৃতৰ কিছু জ্ঞান দিয়াটো বা সংস্কৃতৰ কথা কিছু অৱগত কৰাটো জ্ঞান দিয়াটো প্ৰয়োজনীয় আছিল and to teach all the children elementary history geography and arithmetic আৰু সকলো বিলাক ল'ৰা ছোৱালীকে প্ৰাথমিক বুৰঞ্জী ভূগোল আৰু পাটিগণিতৰ ধাৰণা দিয়াটো প্ৰয়োজনীয় হৈছিল ইমানখিনিলৈকে পঢ়িবা